আজি আমাৰ শাৰদীয় দুৰ্গা পূজা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব। এই দুৰ্গা পূজাৰ লগত সংগতি ৰাখি পূজা কমিটিৰ বিষয়ববীয়াসকলৰ লগত আজি আমি আৰক্ষী প্ৰশাসনে এখন সভা আয়োজন কৰিছিলোঁ। তাত আমাৰ মাজত উপস্থিত আছিল জিলা আয়ুক্ত মহোদয় আৰু বিভিন্ন বিভাগ, যেনেদৰে গুৱাহাটী পৌৰ নিগম, স্বাস্থ্য সেৱা, ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, ফায়াৰ ডিপাৰ্টমেণ্ট, যিখিনি লাগতিয়াল আমাৰ যিখিনি বিভাগ আছে সেই বিভাগৰ বিষয়াসকল উপস্থিত আছিল। গুৱাহাটীত আমাৰ হিচাপ মতে আমাৰ অনুমতি লৈছে 460খনতকৈ বেছি পূজাই বৰ্তমান আমাৰ পৰা অনুমতি লৈছে আৰু আজিৰ সভাত 300খনতকৈও অধিক পূজা কমিটিৰ বিষয়ববীয়া আমাৰ সভাত উপস্থিত আছিলে। আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিখিনি আমাৰ ছাজেশ্যন, নিৰাপত্তাজনিত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ বিষয়ে বা যেনেকৈ যান বাহন নিয়ন্ত্ৰণৰ কাৰণে পূজা কমিটিৰ কিনো দায়িত্ব সেইখিনি বা ক্ৰাউড মেনেজমেণ্টৰ কাৰণে তেখেতসকলে কিনো ব্যৱস্থা ল'ব লাগে বা পূজাৰ প্ৰতিমাৰ সংৰক্ষণৰ কাৰণে যাতে তাত কোনো অনাহুত কিছু পৰিস্থিতিৰ সৃষ্টি নহয়, স্বেচ্ছাসেৱক নিয়োগ কৰাৰ বিষয়ে এই বিভিন্ন বিষয়সমূহ সামৰি আমি আলোচনা কৰিলোঁ। আমি আমাৰ ফালৰ পৰা ক'ব লগা কথাখিনি ক'লোঁ। ৰাইজৰ মাজৰ পৰাও কেইবাজনো ব্যক্তিয়ে খুব গুৰুত্বপূৰ্ণ কিছুমান ছাজেশ্যন দিছে। আমি প্ৰশাসনৰ ফালৰ পৰা সেইখিনি ল'বলৈ আমি চেষ্টা কৰিম। আমি যিখিনি নিৰ্দেশনা বা উপদেশ আমি পূজা কমিটিৰ বিভিন্ন বিষয়ববীয়াক কৈছোঁ, তাৰ ভিতৰত মূলতঃ নিৰাপত্তাজনিত খাতিৰত যিখিনি ব্যৱস্থা ল'ব লাগে সেইটো ধৰক যাতে কোনো ইলেক্ট্ৰিকেল শ্বৰ্ট চাৰ্কিট হৈ কোনো দুৰ্ঘটনাৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইলেক্ট্ৰিকেল কানেকশ্যনৰ ফিটনেছ এনচিয়'ৰ কৰাব লাগে। ৰাস্তাত যাতে কোনো ধৰণৰ সন্দেহজনক বস্তু পৰি থাকিলে বা কোনো ব্যক্তিয়ে দেখিলে সেইখিনি যাতে প্ৰশাসনৰ নজৰত আনে, তাৰ কাৰণে প্ৰতিখন পূজা কমিটিৰ বিষয়ববীয়াক আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ যি ছাউণ্ড ছিষ্টেম থাকিব বা মাইক তেওঁলোকে লগায়, সেই মাইকত যাতে তেওঁলোকে ঘোষণা কৰি থাকে এটা ৰেগুলাৰ ইণ্টাৰভেলত যে এনেকুৱা সন্দেহজনক কিছু বস্তু যদি প্ৰত্যক্ষ কৰে কোনো ব্যক্তিয়ে, লগে লগে যাতে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰে। আৰু দেখা যায় যে পূজা মানে এটা আনন্দ উৎসৱৰ পৰিৱেশ। বহুতো ৰাইজ ওলাই আহে বাহিৰলৈ পূজা উপভোগ কৰিবলৈ আৰু যথেষ্ট যান জঁটৰ সৃষ্টি হয়। গতিকে পূজা কমিটিৰ বিষয়ববীয়াসকলক আমি অনুৰোধ কৰিছোঁ যে কোনো ধৰণৰ পথ বন্ধ কৰি যাতে পূজা অনুষ্ঠিত নকৰে। তেখেতসকলে যি পূজাৰ পেণ্ডেল বনায় সেই পেণ্ডেলৰ পৰা যাতে আমাৰ যান বাহন চলাচলত কোনো অসুবিধা নহয়। আৰু দেখা যায় যে বিসৰ্জনৰ দিনা প্ৰচেশ্যন কৰি কেতিয়াবা বিশৃংখল পৰিস্থিতিৰো সন্মুখীন হ'ব লগা হয়। আমি সকলো বিষয়ববীয়াক অনুৰোধ কৰিছোঁ যে যাতে তেখেতসকলে দায়িত্ব লয় যাতে ইমাৰ্চন প্ৰচেশ্যনত বিসৰ্জনৰ যিটো শোভাযাত্ৰাত সেই শোভাযাত্ৰাত যাতে কোনো ব্যক্তিয়ে ৰাগিয়াল বস্তু সেৱন কৰি কোনো অনাহত পৰিস্থিতিৰ যাতে সৃষ্টি নকৰে। আৰু এটা পূজাত আমাৰ চাবলগীয়া দিশ হ'ল যে শব্দ প্ৰদূষণ বা শব্দ নিয়ন্ত্ৰণ। মহামান্য উচ্চতম ন্যায়ালয়ে ইতিমধ্যেই নিৰ্দেশনা জাৰি কৰি থৈছে যে ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 10টা বজা পৰ্যন্ত 55 ডেচিবেলতকৈ বেছি শব্দ বজাব নোৱাৰিব মাইকত, আৰু ৰাতি 10টাৰ পৰা ৰাতিপুৱা 6টালৈ 45 ডেচিবেলতকৈ অধিক স্বৰত মাইক বজাব নোৱাৰিব। কাৰণ আমাৰ যথেষ্ট বয়সস্থ লোকসকল কোনো অঞ্চলত থাকে, কোনো ৰোগীয়া ব্যক্তি থাকে, বহুতো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন পৰীক্ষাৰ কাৰণে তেওঁলোকৰ প্ৰিপেৰেশ্যন চলাই থাকে। গতিকে মই সকলো পূজা কমিটিৰ বিষয়ববীয়াক আমি প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ যাতে তেখেতসকলে এই যিটো লিমিট দিয়া আছে সেই লিমিটৰ ভিতৰতে যাতে তেওঁলোকে মাইক বজায়। তেওঁলোকে অকল পূজাৰ
নামত আনন্দ উল্লাস কৰিবলৈ গৈ যাতে ওচৰত থকা স্থানীয় বাসিন্দাসকলৰ কাৰণে এটা বিশৃংখল বা সহ্য কৰিব নোৱাৰা পৰিস্থিতি যাতে সৃষ্টি নকৰে তাৰ বাবে মই সকলোকে অনুৰোধ জনালোঁ। স্যাৰ, বহু স্থানত দেখা পোৱা যায় যে বহু সুৰাপায়ী বহু তাণ্ডৱ কৰে পূজাৰ সময়ছোৱাত, তেওঁলোকৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব? মই ইতিমধ্যেই কৈছোঁ যে বিষয়ববীয়াসকলৰ দায়িত্ব যে তেওঁলোকৰ পূজাৰ নামত যাতে কোনো ব্যক্তিয়ে কিবা বস্তু সেৱন কৰিয়েই হওক বা নকৰিয়েই হওক কোনো অনাহুত পৰিস্থিতিৰ যাতে সৃষ্টি নকৰে সেই দায়িত্ব পূজা কমিটিৰ বিষয়ববীয়াসকলে ল'ব লাগিব। আৰু যদি তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই তেতিয়াহ'লে ওচৰৰ যি আমাৰ কৰ্তৃপক্ষ থাকে আৰক্ষী কৰ্তৃপক্ষক সেইটো অৱগত কৰক, আমি আইনগত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। অসামাজিক ব্যক্তি বা সংগঠনৰ সক্ৰিয়তা সন্দৰ্ভত মই সকলো বিষয়ববীয়াক অনুৰোধ জনাইছোঁ যে আমি কিছু সতৰ্কতামূলক ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় নিৰাপত্তাৰ দিশটো। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।